মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে তোমালোকক ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালো। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰি ভোগালী বিহুৰ উপলক্ষে এটা বাম্পাৰ অফাৰ লৈ অহা হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছত জইন হ'ব বিচাৰি আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ক্লাছৰ মূল্য 119 টকাৰ পৰা এতিয়া মাত্ৰ 69 টকা কৰি দিয়া হৈছে ভোগালীৰ বতৰত। ঠিক আছে, গতিকে তোমালোক কোনোবা ছাত্ৰ ছাত্ৰীয়ে মেথছ টান পায়, চায়েন্স টান পায় বা ইংলিছ টান পায়, এতিয়া আৰু কোনো চিন্তা কৰিব নালাগে। সেই 69তে তোমালোকে লাভ কৰিব পাৰিবা সম্পূৰ্ণ ক্লাছৰ সুবিধা। ছাত্ৰ ছাত্ৰীসকল, জাষ্ট এটা SMS 9394628219 নম্বৰত এটা SMS কৰক, মই ক্লাছত জইন হ'ম বা ক্লাছ 8-9ৰ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব পাৰে SMS কৰে, ক্লাছত জইন হৈ লোৱা, আৰু ক্লাছবিলাক লাইভ ক্লাছ হয়, সন্ধিয়া হয়, ল'ব পাৰিবা। এতিয়া আমি চাইছো মৌলিক কৰ্তব্য নামৰ যিটো আছে তোমালোকৰ চেপ্টাৰ 24, এই 24 চেপ্টাৰটো আলোচনা অনুশীলনীলৈকে আহিছো। 1 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ লিখা, যে কত দি আছে নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা। ইয়াৰ উত্তৰটো এইটো হ'ব, ভাৰতীয় সংবিধানে নাগৰিকসকলৰ ব্যক্তিত্বৰ বিকাশ আৰু সাধাৰণ জীৱন যাপনৰ বাবে কিছুমান অধিকাৰ প্ৰদান কৰিছে। সেই অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে ৰাষ্ট্ৰৰ প্ৰতিও কিছুমান দায়িত্ব আহি পৰে। নাগৰিকসকলৰ এই দায়িত্বকে কৰ্তব্য বুলি কোৱা হয়। এইখিনি মই হোৱাটছএপ গ্ৰুপতে দি দিম, ঠিক আছে, নোটছখিনি। 2002 চনত নাগৰিকসকলৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি? 6 নম্বৰ প্ৰশ্ন। ইয়াৰ উত্তৰটো হ'ব, 2002 চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো হ'ল 6 পৰা 14 বছৰ সকলো শিশুক পিতৃ-মাতৃ আৰু অভিভাৱকে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰা। ঠিক তেনেদৰে গ নম্বৰ প্ৰশ্নলৈ আহিছো, যে জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে। ইয়াৰ উত্তৰটো হ'ব, যে জাতীয় পতাকাখন দেশৰ সন্মানৰ ধ্বজা, সেইবাবে জাতীয় পতাকাক আমি সন্মান জনাব লাগে। 6 নম্বৰ প্ৰশ্ন, যে বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি। বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সময়মতে বিদ্যালয়লৈ আহি সহপাঠীৰ লগত ভাতৃত্ববোধ বজাই ৰাখি বিদ্যালয়ৰ নিয়ম মতে এটাৰ পাছত এটাকৈ শৃংখলাবদ্ধভাৱে কৰ্তব্যবোৰ পালন কৰি যাব লাগে। 2 নম্বৰ প্ৰশ্নটো হৈছে, সংবিধান উল্লেখিত যিকোনো 5টা কৰ্তব্যৰ বিষয়ে লিখা। উত্তৰটো এনেকৈ লিখিবা। 1 নম্বৰ কৰ্তব্য, যে সংবিধান মানি চলা, ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা জনোৱা। 2 নম্বৰটো হৈছে ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা। 3 নম্বৰটো হৈছে মাতৃভূমি ৰক্ষা কৰা আৰু প্ৰয়োজন হলে দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। 4 নম্বৰ হৈছে আমাৰ সংস্কৃতিৰ মূল্যৱান ঐতিহ্যক সন্মান দিয়া আৰু ৰক্ষা কৰা। 5 নম্বৰ হৈছে জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী আৰু মনোবোধ বিকাশ কৰা। এই 5টা হৈছে 5টা কৰ্তব্য আমি উল্লেখ কৰিলো। নেক্সট 3 নম্বৰটো হৈছে NCC, তোমালোকে নিশ্চয় শুনিছে NCC আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হ'ব পাৰে। NCC আৰু স্কাউট গাইডৰ দ্বাৰা মনত দেশৰ প্ৰেম ভাৱ জাগ্ৰত হোৱাৰ লগতে শৃংখলাবদ্ধ, ধৈৰ্য আৰু সহানুভূতিৰ দৰে গুণবোৰ বিকাশ হ'ব পাৰে। 4 নম্বৰ প্ৰশ্ন, প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত। উত্তৰসমূহ এনেকৈ লিখিবা, যে প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিব হলে আমি 1 নম্বৰটো হৈছে আমি গছ গছনি কটা বন্ধ কৰি গছ বন ৰোপণ কৰিব লাগে। খটো হৈছে পাহাৰ কাটি ঘৰ বনোৱা বন্ধ কৰিব লাগে। গটো হৈছে হ্ৰদ নদী আদিৰ ৰক্ষণাবেক্ষণ দিব লাগে। খটো হৈছে জীৱিত প্ৰাণীৰ প্ৰতি প্ৰতিপালন আৰু সুৰক্ষা দিয়া। 5 নম্বৰ প্ৰশ্নটো হৈছে খালী ঠাই পূৰ কৰা। আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত 52 ছেকেণ্ড ভিতৰত শেষ কৰিব লাগে। ইয়াত আমি যিটো খালী ঠাইত তোমালোকে 52টো দি দিবা। নেক্সট খটো হৈছে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁতে আমি ৰাষ্ট্ৰীয় সংগীত গাব লাগে। দেশটো হ'ব, এই দেশত তোমালোকে ৰাষ্ট্ৰীয় সংগীত দি দিবা। 6 পৰা 14 বছৰ সকলো শিশুক প্ৰাথমিক শিক্ষা লাভৰ সুবিধা দিব লাগে। খটো হৈছে ভাৰতীয় সংবিধানৰ মুঠ 11টা কৰ্তব্যৰ কথা উল্লেখ আছে। 6 নম্বৰ আছে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে বা নালাগে কোনটো হ'ব। ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব, সকলোৱে ক'ব লাগে বুলি, হয় নহয়, তোমালোকে কি কৰিবা, লাগে বুলি ক'বা। নলা নৰ্দমাত প্লাষ্টিকৰ বেগ জাবৰ জোথৰ পেলাব লাগে নালাগে। নিশ্চয় নালাগে, এনচাৰ হ'ব নালাগে। বানপানী ৰোধৰ বাবে গছ পুলি ৰুব লাগে নালাগে। লাগে। শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব লাগে নালাগে। লাগে। দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে নালাগে। লাগে।
নেক্সট আহিল 7 নম্বৰ প্ৰশ্ন জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিবৰ পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা উত্তৰ সমূহ এনেদৰে লিখিবা দুটা যেটো লিখিবা যে ক আৰু খ হিচাপে মই দি দিছো কটো লিখিবা জনসাধাৰণৰ মাজত কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিব লাগে খ লিখিব লাগে নৈতিক শিক্ষাৰে শিক্ষিত কৰি শিশুসকলৰ মাজত মানৱীয় প্ৰমূল্যবোধ জগাই তুলিব লাগিব কাৰণ শিশুসকলে হৈছে ভৱিষ্যতৰ নাগৰিক তাৰপিছত কেইটামান আনিছো কমন এমচিকিউ অৰ্থাৎ ইম্পৰ্টেণ্ট 1 নম্বৰীয়া কুৱেশ্যন ভাৰতীয় সংবিধানৰ পালন কৰিবলগীয়া কৰ্তব্য কেইটা ভাৰতীয় সংবিধানে পালন কৰিবলগীয়া কৰ্তব্য হৈছে 11টা 2002 চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্য কিমানতম সংবিধানৰ সংশোধন এটো হৈছে 86তম সংবিধানৰ সংশোধন 3 নম্বৰ প্ৰশ্নটো হৈছে কেতিয়া ভাৰতৰ ত্ৰিৰংগা পতাকাখন জাতীয় পতাকাৰ ৰূপে স্বীকৃতি পায় 1947 চনৰ 22 জুলাইত 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ত্ৰিৰংগা পতাকাখনৰ অনুপাত কিমান 3:2 অৰ্থাৎ 3:2 অনুপাত 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ত্ৰিৰংগা পতাকা কি কাপোৰে প্ৰস্তুত কৰা হয় খাদী কাপোৰে প্ৰস্তুত কৰা হয় ছাত্ৰ-ছাত্ৰীসকল আকৌ এবাৰ মনত পেলাই দিছো এছআই এডুকেশ্যনৰ ক্লাছ 8 আৰু 9 অনলাইন টিউচন বৰ্তমান হৈ আছে প্ৰত্যেক বছৰে হৈ যাব এইবাৰ এতিয়া যেটো বছৰিকা পৰীক্ষা আহি পালে গতে তোমালোকে ভালদৰে একদিন ভালদৰে পঢ়ি ৰিভিজন কৰিব বিচাৰে বা সম্পূৰ্ণ কনসেপ্ট ল'ব বিচাৰে তেতিয়াহলে এতিয়াই যোগাযোগ কৰক 9394628219 ছাত্ৰসকল বিষয়সমূহ হৈছে গণিত সাধাৰণ বিজ্ঞান আৰু ইংৰাজী মাসুল এতিয়া অফাৰ চলি আছে মাত্ৰ 69 তে লাভ কৰক এই সুবিধা ক্লাছৰ সময় হৈছে সন্ধিয়া সময়ত হ'ব সন্ধিয়া 7:30 বজাত বৰ্তমান হৈ আছে সুবিধা আমি 1 নম্বৰ হৈছে সপ্তাহত 5 দিন গৈ ক্লাছ কৰা হ'ব মাহিলী একটাকৈ পৰীক্ষা পতা হ'ব ক্লাছবোৰ লাইভ কৰা হ'ব বুজি নোপোৱালৈকে সুধিব পাৰিবা আকৌ কৈছো যোগাযোগ কৰিব পাৰিবা 9394628219 হোৱাটছএপত এছএমএছ কৰি সবিশেষ জানি ল'ব পাৰিব বা গ্ৰুপত জয়েন হ'ব পাৰিব ঠিক আছে বাই আন এটা পৰীক্ষাত ক্লাছ লগ পাম ঠিক আছে